আছোঁ ভোট দিবলৈ, ভাৰতীয় নাগৰিক হিচাপে ভোট দিব গৈ আছোঁ। আমি বিবাহিত মহিলাসকলৰ লগত গৈ আছোঁ। চব ইমান বেছি ভিৰ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। মই এফচানা, আপোনালোকক সকলোকে মোৰ আন এটি ব্লগত স্বাগতম জনাইছোঁ। গাইজ, মই এতিয়া বহি মেলি পেলাই ৱেইট কৰি আছোঁ, যিহেতু চবেই একগোট হৈ মেলি পেলাই সকলোৱে একেলগে ওলাব লাগিব। তো বাকী মাইকী মানুহবোৰৰ কাৰণে, মহিলাসকলৰ কাৰণে ৰৈ আছোঁ ইয়াতে খুৰীহঁতৰ ঘৰৰ সন্মুখতে। এতিয়া সকলোৱে ওলাই আছেহে, বাট আমি একদম ওলাই মেলি ৰেডি, মই আৰু শিল্পীজী। তো এতিয়া বহি আছোঁ, সকলোৱে একগোট হৈ পেলাই। তো আজি কি কৰোঁ দেখুৱাম আপোনালোকক। গাইজ, ফাইনেলি আজি হৈছে ইলেকশ্যন আৰু আমি গৈ আছোঁ ভোট দিবলৈ, ভাৰতীয় নাগৰিক হিচাপে ভোট দিব গৈ আছোঁ। তো এবাৰ মোৰ ছেকেণ্ড টাইম ভোট, আৰু এইফালে মানুহ আহি আছে আমাৰ ঘৰৰ, চব দেখুৱাব নোৱাৰিম দেই। তো আমি প্ৰথমত মিউনিচিপালিটি দিছিলোঁ, তো এবাৰ ট্ৰান্সফাৰ কৰিলে গাঁও পঞ্চায়তৰ। এতিয়া গৈ আছোঁ ভোট দিবলৈ, চাই থাকক। গাইজ, আমি বিবাহিত মহিলাসকলৰ লগত গৈ আছোঁ, চব ছোৱালীবোৰে বিয়া হৈ গ'ল, ভোট দিবলৈ আহিছে। চান্স দেখুৱাই দিওঁ। বিবাহিত মহিলাসকলক দেখুৱাই দিওঁ। আৰু বাচ্ছা পাৰ্টিবিলাক এনেই গৈ আছে মামাক চাবলৈ নেকি? তোমালোকে কিহত ভোট দিবা? মামাক দিবা? ভোট কিনিব বেচিব গৈ আছা? পাঁচশ টকা নালাগে, মোক ঠাণ্ডাৰ বটল খুৱাইলে মই ভোট দি দিম। বহুমূলীয়া ভোট। চাওকচোন গাইজ, মোবাইলটো ইমানেই বেছি সৰু, মানে একদম সন্মুখৰ পৰা ভিডিঅ'টো কৰিছোঁ বুলি ইমান গম পোৱা গৈ থকা নাই। যেতিয়া খুৰী কাণত লৈছে তেতিয়া গম পাব হয়তো। একদম সৰু, আৰু এই মোবাইলটো কোনে কোনে ব্যৱহাৰ কৰিছে কমেণ্ট কৰি জনাবচোন। আগততো বাৰু এইবোৰেই আছিলে, প্ৰথমত যেতিয়া ওলাইছিলে। আমাৰ গাঁৱৰ এজনী ছোৱালীৰ হয়তো মোৰ বৰ ভাল লাগে সৰু বস্তু। অলপমান জিৰ'ব বহিলোঁ, মোক একদম পূৰা ৰঙা হৈ গৈছে ৰ'দত খোজকাঢ়ি কাঢ়ি। গাইজ, মোবাইলটো চাওক, এই মোবাইলটো একদম টিকলা, কেমেৰাটো অলপ ডাঙৰে লাগি আছে, কিন্তু একদম সৰু। চাওক কিমানখিনি, আৰু কেমেৰা চাওক। আৰু আমি ভোট কেন্দ্ৰ আহি মেলি পেলাই পাই গ'লোঁ, আৰু এইখন স্কুলতে আমি পঢ়ি যোৱা LP স্কুলখন, আৰু বহুতো স্মৃতি জুৰি আছে। আৰু এতিয়া মানে বহুত ধুনীয়া কৰিছিলে। আগত যদিও যিমানখিনি দেখা পাইছে, আমি শাৰীত ৰৈ আছোঁ, এইখিনি আগৰে আছিলে, এতিয়া নতুনকৈ আৰু অলপমান ধুনীয়া কৰিছে। তো সেই আগৰে স্মৃতিবোৰ মনত পৰি আছিলে। সেই আগৰ বন্ধু বান্ধৱীৰ লগত কণ্টেক্ট নাই, কিছুমানৰ লগত আছে আৰু। গাইজ, আমি খাই বৈ পিছত ভোট দিবলৈ আহিছোঁ 1টামান বজাত, তথাপিও ইমান বেছি ভিৰ। এতিয়া আমি পানী বটল কিনিব আহিছোঁ, দেখুৱাইছোঁ দেই, ইমান ভিৰ। ৰখি থাকি পানী পিয়া লাগি গ'ল, তো পানী বটল কিনি আনিছিলোঁ, আৰু ওচৰতে গিলাচৰ পানী দি দিছিলে, তো গৰম হৈছিলে কাৰণে খোৱা নাই, আমি কিনি আনি পেলাই তাৰ পৰাই খালোঁ। আৰু এইবাৰ মই ছেকেণ্ড টাইম ভোট দিছোঁ। প্ৰথমবাৰ মিউনিচিপালিটিত ভোট আছিলে টাউনত, আৰু এইবাৰ গাঁও পঞ্চায়তৰ মানে ফাৰ্ষ্ট ভোট দিছোঁ, দুবাৰেই দিলোঁ আৰু এইবাৰ লৈ পেলাই। আৰু চাওকচোন, আমি মানে 1-1:30মান বজাত গৈছিলোঁ, ভাবিছিলোঁ অলপমান ভিৰটো কম হ'ব আবেলি টাইমত গ'লে, মানে দুপৰীয়াৰ ফালে গৈছিলোঁ, ভাবিছিলোঁ অলপমান ভিৰ কম হ'ব, আৰু ইমানেই বেছি ভিৰ, মানে আমি যোৱাৰ লগে লগে পৰিস্থিতি এনেকুৱা আছিলে। তাৰপাছত লাহে লাহে মানে একদম পূৰা মেলাৰ নিচিনা হৈছে, আৰু আমি লাইনত ৰখি মেলি পেলাই কিবা কিবি খাই আছিলোঁ, জাষ্ট জেলি, আৰু এইটো জেলিটো খাই পেলাই বৰ বেছি ভাল লাগে। কিন্তু এইবোৰ খাই আছোঁ, আৰু দেখিলোঁ লগতে মানে কাজিয়া হৈ আছে। মানে ইলেকশ্যন হ'ব আৰু কাজিয়া নহ'ব, এইটোতো হ'ব নোৱাৰি মানে। আৰু কিছুমান মানে মাইকী মানুহবোৰৰ কাৰণে কাজিয়া হয়। কি কৰে ইয়াতে চাবচোন, এতিয়া সন্মুখৰ ফালে কাজিয়া হৈছে, চাব দেই। আইতাই এগৰাকী একদম পূৰা বেঞ্চৰ ওপৰত থিয় হৈ পেলাই কাজিয়া চাই আছে, চাইছেনে? আৰু এইবিলাক চাই পেলাই মানে হাঁহি আছিলোঁ। আৰু কিছুমান মানে মাইকী মানুহবোৰে কি কৰে, মানে লাইনত থিয় হ'বলৈ নিবিচাৰে একদমেই। একদম দৰ্জা মুখত সন্মুখৰ ফালে মানে ৰখি থাকিব বিচাৰে, যাতে ফাঁক পালে যাতে সোমাই যায়। সিমান টাইমত কিন্তু ভোট দি যাবগৈ পাৰে। তাৰপিছত আমি ইয়াতে আইচক্ৰীম কিবা কিবি খাই ল'লোঁ, আৰু আমাৰ ফাইনেলি ভোট দিয়া হৈ গ'ল। মানে 4টামান বাজিছে, 1-1:30মান বজাত গৈছোঁ, 4টামান বজাত দিলোঁ আমি। গাইজ, ফাইনেলি আমি ভোট দিলোঁ। আমি কাজিয়া কৰি মেলি পেলাই ভোট দি আহিছোঁ। ইমান কাজিয়া, আমাক দম চম দিছে, আমি উল্টা লাগিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ পিছে আহিছোঁ, বাই।